আজি ৰাজীৱ ভৱনৰ সন্মুখত যি ধৰণৰ প্ৰতিবাদৰ সৃষ্টি হ'ল সেই প্ৰতিবাদ বাৰু গ্ৰহণযোগ্য হয়নে? নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰতিবাদ বহুত দেখিছোঁ, ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ প্ৰতিবাদ কৰি আমি পাছ কৰি থৈছোঁ সেই অখিল গগৈৰ লগত। APSC কেলেংকাৰী যি প্ৰতিবাদ হৈছিল ফাৰ্ম হাউচৰ ওচৰত, ফাৰ্ম হাউচ মানে সেই ছায়েন্স মিউজিয়ামৰ ওচৰত, কিন্তু তেনেকুৱা ধৰণৰ প্ৰতিবাদতো আমি এনেকুৱা অসভ্যালি কৰিবলৈ যোৱা নাই। বহুত প্ৰতিবাদ কৰিলোঁ, তথাপিও কিন্তু আজিলৈকে এনেকুৱা ধৰণৰ অসভ্যালি প্ৰতিবাদ আমি কৰি পোৱা নাই। আৰু আজি যি প্ৰতিবাদ কৰিছে, মানে কি যে অসভ্যালি দেই, তেওঁলোকেতো মাৰপিট কৰিছে, তাৰ বাদেও এনেকুৱা অসভ্য এচাম অভদ্ৰ এচাম আহিছে, মানে কি ক'ব, আপোনালোকক লাজেই লাগে দেখাবৰ কাৰণে, কিন্তু আপোনালোকে হয়তো চাগে নেদেখাকৈ থকা নাই। তথাপিও প্ৰথমতে আপোনালোকে চাই লওকচোন এইটো দৃশ্য। দেখিলেনে এইজন কি জপিয়াই কি ইংগিত দি তেওঁলোকে কি কৰিছে, প্ৰতিবাদ কৰিছে। এয়া বোলে প্ৰতিবাদ। আৰু সেই কোনোবা এজন যে পুলিচ অফিচাৰ, সেইটো মৃণাল ডেকাই নে কিয়ে নে, সেইজনক কৈছোঁ, সেইজনে বাৰু চাকৰিটো তেওঁ হিমন্ত বিশ্ব শৰ্মাক ভৰি মালিচ কৰি লোৱা নে নিজৰ যোগ্যতা থাকি পেলাই লোৱা। আৰু যদি যোগ্যতা থাকি পেলাই লোৱা হয় তেন্তে হ'লে তেওঁ এইটো খটালে হয়, আৰু হয়তো তেওঁ সেইটো নাই, একো যোগ্যতা নাই। যোগ্যতা নোহোৱাৰ ফলত তেওঁ মুখ্যমন্ত্ৰীক তেল মালিচ কৰি তেওঁ ভাবিছে কেনেকৈ মই আৰু ওপৰলৈ যাব পাৰোঁ। প্ৰমোচনৰ অংকত তেওঁ কি কৰিছে, সেই অসভ্যালি আচৰণ কৰিছে। সেই অসভ্যালি আচৰণ আৰু বেলেগ কিন্তু পুলিচ বিষয়াসকলৰ হেৰিত দেখা নাই দেই। কিন্তু এইজনৰ এনেকুৱা অভদ্ৰামী দেখিছোঁ, বহুকেইটা দেখিছোঁ, বহুত অভদ্ৰামী কৰে এইজনে। আৰু সঁচাকৈ তেওঁলোকৰ এতিয়া মই কওঁ শুনক, যি লোকে নেকি বিজেপি তাত প্ৰতিবাদ কৰিছিলে, এতিয়া কিন্তু সেই পুলিচ বিষয়াজনৰ যি আচৰণ, সেই আচৰণ দেখি পেলাই তেওঁলোকৰ বিজেপিৰ এচামেই কি কৰিছে, মানে বেয়া পাইছে, বহুত বেয়া পাইছে যে মুখ্যমন্ত্ৰীক টেগ কৰিছে বা দিলীপ শইকীয়াক টেগ কৰিছে, যে এইবিলাক আচৰণে কি কৰিব, আমাৰ মানে আমাৰ নিজৰ দলটোক প্ৰভাৱ পেলাব। তেওঁলোকে নিজে লিখিবলৈ বাধ্য হৈছে, আৰু তথাপিও কিন্তু এচামৰ এতিয়াও গাত লগা নাই। সেই অসভ্যটোৰ কথা কৈছোঁ, যিটো অসভ্যই নেকি যে দেখিছেনে, একদম জপিয়াই কি ইংগিত দিছে দেখিছেনে, কিমান অভদ্ৰ হ'ব লাগিব ইহঁত। চাওক, ইহঁতে দিছে তেনেকুৱা ইংগিত, কিন্তু ইহঁতৰ দলত তেনেহ'লে আপোনালোকে চাওকচোন কোনটো ভাল মানুহ আছে। আৰু সেই পুলিচ বিষয়াসকল যিসকলে তেওঁলোকৰ ওপৰত, সেই কংগ্ৰেছী বিষয়াসকলৰ ওপৰত জঁপিয়াই পৰিছে, তেওঁলোকক কৈছোঁ প্ৰতিবাদ কোনে কৰিবলৈ গৈছিলে বাৰু? আৰু প্ৰতিবাদত বাধা দিবলৈ অহা মানুহখিনিক তেওঁলোকে যিখিনি আচৰণ কৰিছে, যিখিনি মাৰপিট কৰিছে, আচলতে মাৰপিট কৰিব লাগে কাক আৰু মাৰপিট কৰিছে কাক? তেওঁলোকৰ চকুৰ আগত যেতিয়া চোৰ ডকাইত ঘূৰি ফুৰে তেতিয়া তেওঁলোকে ধৰিব নোৱাৰে। আৰু নিৰীহ মানুহখিনি যেতিয়া তেওঁলোকে মানে কি বাধা প্ৰদান কৰিছে, আৰু তেতিয়া তেওঁলোক কি কৰিছে, এই মৃণাল ডেকাই নে কিয়ে নে, এইজনে গৈ পেলাই টেপেৰা টোপৰাকৈ যি মানে কিবা এটা চাগে মানে অংকত মিলি কৰি পেলাই চাগে চাকৰি এটা পাইছে। 5 ফুট আৰ্মি কথাটো জানো দেই, 5 ফুট 5 ইঞ্চি লাগে নেকি, আৰু ইয়াত কিমান লাগে নাজানো। আৰু সেই টেপেৰাজনে গৈ পেলাই জঁপিয়াই তেনেকৈ মাৰিছেগৈ। বন্ধু বান্ধৱীসকল, সঁচাকৈ বহুত বেয়া লাগে আৰু ঘিণ লাগে। আচলতে পুলিচ বুলি কোৱাৰ লগে লগে আজিকালি ঘিণ লাগে, আৰু আগতে তেনেকুৱা নাছিলে। আৰু আপোনালোকক ইয়াৰ আগতে এইজনে যেনেকুৱা আচৰণ কৰিছিলে ৰাক্ষসৰ দৰে, আৰু এজনে কৰিছিলে, মনত আছেনে? এই মুহূৰ্তত মই সেই পুলিচ বিষয়াজনৰ কথা পাহৰি গৈছোঁ, হয়তো আপোনালোকক মনত পেলাই দিলে চাগে মনত পৰিব। কিবা ভাৰ্গৱ বুলি আছিলে নেকি, যে যিটো জমেটৰ ল'ৰাক যে মাৰিছিলে, মনত আছেনে বাৰু? ফেঞ্চি বজাৰ সেইখিনিত নহয়, সেইটো এটা তেনেকুৱাই এই ৰাক্ষসটোৰ নিচিনাই একদম জঁপিয়াই উঠে। এই মৃণাল ডেকা বোলাটো ৰাক্ষসৰ নিচিনা গৈ পেলাই কি কৰিছেগৈ, জঁপিয়াই মাৰিছে। আৰু সেইটো ভাৰ্গৱ বুলিয়ে আছিলে হ'বলা, ভাৰ্গৱ বৰবৰা নেকি, অলপ মনত পৰা নিচিনাও লাগিছে। গতিকে এইবিলাকে কি জানে, নিজৰ যোগ্যতা অনুসৰি চাকৰি পোৱা নাই। এওঁলোকে কি কৰে,
তেল মালিচ কৰি নাইতো তেওঁলোকে ঘুষ দি পেলাই চাকৰি লোৱা আৰু চাকৰিটো লোৱাৰ পিছতে তেওঁলোকে ভাবে আমি প্ৰমোচন পাব লাগে আৰু ৰাইজৰ ওচৰত দেখাব লাগে, বিশেষতে মুখ্যমন্ত্ৰীক দেখাব লাগে যে আমি কংগ্ৰেছক মাৰিছো, চাই ল, এয়া মই হেৰি কৰিছো, মানে ইহঁতক কেনেকৈ মাৰিছো চাই ল। তেতিয়াহে মুখ্যমন্ত্ৰীয়ে আকৌ কি কৰিব, তেওঁলোকক প্ৰমোচন দিব। আচলতে প্ৰমোচনৰ অংকতে এওঁলোকৰ এইবিলাক নিন্দনীয় কাম। গতিকে বন্ধু বান্ধৱীসকল, বহুত খং উঠিছে। আৰু এটা কথা আপোনালোকক এইখিনিতে কওঁ, এনেকুৱা ধৰণৰ পুলিচ অফিচাৰবিলাকৰ আপোনালোকে ভাবে নেকি বাৰু ল'ৰা ছোৱালী ভাল হ'ব বুলি? কেতিয়াও ল'ৰা ছোৱালী ভাল নহয়, মই এইটো কৈয়ে দিছোঁ। আৰু এইটো মানে কিবা কয়, আগতে ডাঙৰ লোকসকলেও কয়, যিসকল কিন্তু ভাল সৎ পুলিচ অফিচাৰ তেওঁলোকৰ কিন্তু ল'ৰা ছোৱালী ভাল হয়, আৰু যিখিনি অসৎ মানে জোৰদাৰ মুলুকদাৰ কৰিবলৈ বিচাৰে তেওঁলোকৰ কিন্তু ল'ৰা ছোৱালী কেতিয়াও ভাল নহয়। বন্ধু বান্ধৱীসকল, তেওঁলোকৰ আচৰণ চাওকচোন, কেনেকুৱা থাৰ্ড ক্লাছ, কেনেকুৱা অসভ্য। আৰু এয়া মুখ্যমন্ত্ৰীৰ তলত থকা মুখ্যমন্ত্ৰীৰ ভৰি মালিচ কৰি থাকে, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যিটোকে কয় তেওঁলোকে সেইটোকে কৰে। বন্ধু বান্ধৱীসকল, চাই লওক আপোনালোকে। Go back!
দেখিলে নিশ্চয় সেই মৃণাল ডেকা বোলা পুলিচজনৰ মানে আচৰণ, আৰু সঁচাকৈ এওঁ যিখিনি আচৰণ কৰিছে সেইখিনি বাৰু মই কোৱা কথাখিনি মিছা নেকি? নিশ্চয় মিছা নহয়। তেওঁ মুখ্যমন্ত্ৰীক এয়া তেল মালিচ কৰি আছে, যিকোনো প্ৰকাৰে তেওঁ ওপৰলৈ যাবলৈ বিচাৰি আছে, আকৌ তেতিয়াহে লুটি পুটি খাব পাৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।